অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি সমগ্ৰ অসমতে কাৰ আন্দোলন কৰি কাৰ বিৰোধিতা কৰি এখন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি হাতত লৈছোঁ, ধৰ্ণা কাৰ্যসূচী। আৰু এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰথমতে ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ইয়াৰ পৰা দাবী জনাব বিচাৰিছোঁ যাতে অসমত কোনো কাৰণতে কেতিয়াও হিন্দু বাংলাদেশী সংস্থাপন কৰাৰ কাৰ্যসূচী আপোনালোকে তাৰ পৰা বিৰত থাকক। নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ গণতান্ত্ৰিকভাৱে ভয়ংকৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বৰ কাৰণে সাজু হৈ থাকিব, সদা প্ৰস্তুত হৈ থাকিব। গতিকে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি কৈ দিছোঁ, তেওঁ গুজৰাটত যদি কেনেবাকৈ হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰিছে, তাৰ বলবৎ কৰি সংস্থাপন কৰিব বিচাৰিছে, তাত কৰক, আমাৰ ক'বলগীয়া আপত্তি নাই, একো আপত্তি নাই। গতিকে অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব নোৱাৰিব। কাৰ বলবৎ কৰা কাৰ্যসূচীত আমি সদায় বিৰোধিতা কৰি আহিছোঁ, আমি কৰি যাম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই কাৰণে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, জাতি মাটি ভেটি ৰক্ষা কৰিব বিচৰা এইখন চৰকাৰে শ্লোগান দি থকা জাতি মাটি ভেটি ৰক্ষা কৰিব বিচৰা এইখন চৰকাৰে কিয় আজি অসমত কেৱল হিন্দু বাংলাদেশী সংস্থাপন যে কৰিব, এইটো আমি নিশ্চিত। সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে আমি দাবী জনাইছোঁ, কোনো কাৰণতে কেতিয়াও এই হিন্দু বাংলাদেশী নাগৰিকত্ব সংশোধনী আইনখন এই অসমত বলবৎ কৰিবলৈ দিয়া নহ'ব। এইটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ স্পষ্ট কথা। যদিহে তেওঁলোকে আমাৰ দাবী মানি নলয়, তেওঁলোকে নিজৰ পাৱাৰত কামখিনি কৰিবলৈ যায়, বলবৎ কৰিবলৈ যায়, তেতিয়াহ'লে অসমখনৰ উত্তপ্ত পৰিস্থিতি হ'ব, এইটো নিশ্চিত। সমগ্ৰ অসমবাসী ৰাইজে এই কথাখিনি মানি ল'ব নোৱাৰে, কাৰ বলবৎ কাৰ্যসূচীটো মানি ল'ব নোৱাৰে। গতিকে আমি আজি এই কাৰ্যসূচীৰ পৰা পুনৰবাৰ আমি দাবী জনাইছোঁ ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কোনো কাৰণতে কেতিয়াও এই কাৰ বলবৎ কৰিবলৈ দিয়া নহ'ব, বিশেষকৈ অসমত। ইয়াকে কৈছোঁ। গতিকে আমাৰ দাবী মানি ল'বৰ কাৰণে পুনৰবাৰ আমি ভাৰত চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ ব্যৱস্থাপনা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ।